ভাৰতত কোনটো দিন কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়? উত্তৰ ২৬ জুলাই তাৰিখে। বহুজাতিক যৌথ সামৰিক অনুশীলন খান কুৱেষ্ট ২০২৪ৰ ২১ সংখ্যক সংস্কৰণ কোনখন দেশত অনুষ্ঠিত হ'ব? উত্তৰ মংগোলিয়াত। শেহতীয়াকৈ দেশৰ ৫০০ সংখ্যক কমিউনিটি ৰেডিঅ' ষ্টেচন ক'ত উদ্বোধন কৰা হয়? উত্তৰ আইজলত। ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলৰ নতুন নাম কি ৰখা হয়? উত্তৰ গণতন্ত্ৰ মণ্ডপ। ৰাষ্ট্ৰপতি ভৱনৰ অশোক হলৰ নতুন নাম কি ৰখা হয়? উত্তৰ অশোক মণ্ডপ। বিশ্বব্যাপী পাছপোৰ্ট সূচকাংকত ভাৰতৰ পাছপোৰ্টৰ স্থান কিমান? উত্তৰ ৮২ সংখ্যক। ভাৰতীয় পাছপোৰ্টধাৰীয়ে কিমানখন দেশত ভিছা বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰে? উত্তৰ ৫৮খন দেশত। ২০৩০ চনৰ শীতকালীন অলিম্পিকৰ আয়োজক হিচাপে কোনখন দেশৰ নাম ঘোষণা কৰা হৈছে? উত্তৰ ফ্ৰান্স। পৰীক্ষাত অসৎ আচৰণৰ বিৰুদ্ধে যুঁজিবলৈ কোনখন ৰাজ্যৰ বিধানসভাই প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত কৰিছে? উত্তৰ বিহাৰে।